নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন। এডভাৰটাইজমেণ্টটো আহিছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাই গৈছোঁ। আজি প্ৰথমটো পষ্ট হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট, য'ত 35,000কৈ দিব, এটা পষ্ট আছে। আৰু আপাৰ এজ লিমিটটো 40 ইয়াৰ্ছ ধৰি দিছে। গ্ৰেজুৱেট হ'ব লাগিব, আইদাৰ ছায়েন্সত হওক বা ইঞ্জিনিয়াৰিঙত হওক, আৰু লগতে 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, আৰু নহ'লে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে ইন মলিকুলাৰ বায়'লজি বা জেনেটিক্স বা মেডিকেল বায়'কেমেষ্ট্ৰিত। নেক্সট লেব টেকনিচিয়ানৰ পষ্ট আছে দুটা, 20,000কৈ দিব, লগত HR থাকিব। আপাৰ এজ লিমিট 30 ইয়াৰ্ছ, আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন BSc মেডিকেল লেবৰেটৰী টেকন'লজি বা ক্লাছ 12ৰ পাছত ছায়েন্স পঢ়ি পেলাই 2 ইয়াৰ্ছৰ যদি ডিপ্ল'মা কৰিছে তেওঁলোকে পাৰিব। DMLT কৰা সকলোৱে এপ্লাই কৰিব পাৰিব। নেক্সট ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড 1ৰ পষ্ট আছে এটা, 20,000কৈ দিব পাৰ মান্থ, আৰু 30 ইয়াৰ্ছ আপাৰ এজ লিমিট ধৰি দিছে। 12 পাছ হ'ব লাগিব, আৰু স্পীড টেষ্ট থাকিব লাগিব, আৰু ডিজাৰেবলত কিছুমান দিছে, গ্ৰেজুৱেট হ'লে বেছি ভাল, আৰু লগতে কম্পিউটাৰ নলেজ থকাটো। মাল্টি টাস্কিং ষ্টাফৰ এটা পষ্ট আছে, 18,000কৈ দিব। ইয়াত 30 ইয়াৰ্ছ ধৰি দিছে মেক্সিমাম এজ লিমিট, আৰু হাইস্কুল পাছ হ'ব লাগিব, অৰ্থাৎ মেট্ৰিক পাছ, আৰু গ্ৰেজুৱেট হ'লে আৰু ভাল, মানে প্ৰিফাৰেঞ্চ পাব। প্লেচ অফ পষ্টিং ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী, তাতেই হ'ব, আৰু পাৰ্মানেণ্ট পষ্ট নহয়, এইটো কণ্ট্ৰেকচুৱেল পষ্ট হয়। অনলাইন যোগে আবেদন কৰিব লাগিব, ইমেইল যোগে। এই এডভাৰটাইজমেণ্টখনতে ফৰ্মখন দিয়া আছে, ফৰ্মখন ফিল আপ কৰি পেলাই, আৰু লগত CV এখন দি পেলাই, ইয়াতে এটা ইমেইল ID দিয়া আছে, ইমেইল IDটোত ইমেইল কৰিব লাগিব। অহা 23 এপ্ৰিল লাষ্ট ডেট, গতিকে সময় বেছি দিন নাই। তো যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰিব পাৰে। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।